এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা কেতিয়া প্ৰদান কৰিব সেই বিষয়ত এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। অনুগ্ৰহ কৰি তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানিলোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজনেছ টুডেৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ত কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা অনুযায়ী ভাৰত চৰকাৰে কৃষকসকলক আৰ্থিক সহায় প্ৰদানৰ লক্ষ্যৰে ঘোষণা কৰিছিল PM কিষাণ আঁচনি। তো PM কিষাণ আঁচনিৰ অধীনত ভাৰত চৰকাৰে প্ৰতি বছৰতে প্ৰদান কৰে 3টাকৈ কিস্তি। তো কৃষকসকলে প্ৰতি 4 মাহৰ মূৰে মূৰে ভাৰত চৰকাৰৰ পৰা লাভ কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তি। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 18 নম্বৰ কিস্তি 2000 কোটি টকা যোৱা অক্টোবৰ মাহত লাভ কৰিছে, সেইসকল কৃষকে আকৌ PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা কেতিয়া লাভ কৰিব সেই বিষয়ত আপোনালোকক এতিয়া বিতংভাৱে জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে এতিয়া জনাই দিছোঁ। তো ইয়াতে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 কোটি টকা কেতিয়া প্ৰদান কৰিব এই বিষয়ে লিখা আছে দ্য গভৰ্ণমেণ্ট হেজ এনাউন্সড দ্য কেছ বেনিফিট আণ্ডাৰ PM কিষাণ সন্মান নিধি যোজনা। তাৰপিছত লিখা আছে হুইচ প্ৰভাইডেড 6000 টু এলিজিবল ফাৰ্মাৰ উইল বি ডিষ্ট্ৰিবিউটেড ইন 3 tenures this year. This tenure totaling 19, 20, 21 installment of Rs 2000 each will be directly deposited into the bank account the beneficiaries. The 19th installment is expected to be released in January or February 2025. Official confirmation for the release of the 19th installment of PM Kisan is still pending. ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে চলিত জানুৱাৰী মাহত বা অহা ফেব্ৰুৱাৰী মাহত লাভ কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কোটি টকা। তো জানুৱাৰী মাহ কিন্তু ইতিমধ্যে প্ৰায় শেষ হ'ল। তেতিয়ালৈকে কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো আপডেট প্ৰকাশ কৰা নাই। সেইকাৰণে আমি ক'ব পাৰোঁ অহা ফেব্ৰুৱাৰী মাহতে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব টকা।